হানিফ পালোৱান ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে এখন নতুন ভিডিঅ'টো হ'ল যে আপোনালোকে মানে যিসকলে মহিলা উদ্যমিতা অভিযানত বা আপোনালোকে যিসকল মহিলাই গছপুলি ৰুইছিলে বা আপোনালোকক গছপুলি ৰোৱাৰ বাবে বা উদ্যমিতাত আপোনালোকে আবেদন কৰাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আপোনালোকক কৈছিলে যে 10,000 টকাটো দিম বুলি। গতিকে আপোনালোকে ফাইনেলি সেই 10,000 টকাটো আপোনালোকৰ বেংক একাউণ্টত 1 এপ্ৰিলৰ পৰা অৰ্থাৎ কালিৰ পৰা 1 এপ্ৰিলৰ পৰা 5 এপ্ৰিললৈ আপোনালোকৰ বেংকত এই টকাটো লাভ কৰিব পাৰিব। আৰু আপোনালোকৰ কোনে মহিলা উদ্যমিতা অভিযানত আবেদন কৰিছিল আৰু কাৰ এই লিষ্টখনত নাম আছে, এই লিষ্টখনত মানে যিসকলৰ নাম আছে সেইসকলেহে পাব এই 10,000 টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজে কৈছে। গতিকে আপোনালোকৰ এই লিষ্টখনত মানে যিটো ফাইনেল হোৱা ভেৰিফিকেশ্যন হৈ মানে যিটো লিষ্ট আহিছে সেই লিষ্টত আপোনাৰ নামটো আছেনে নাই আপুনি কেনেকৈ চাব পাৰিব। আৰু আপুনি এই লিষ্টত আপোনাৰ নামটো যদি আপোনাৰ নাম আছে তেন্তে আপুনি লাভ কৰিব অতি শীঘ্ৰে 10,000 টকা। গতিকে আপোনালোকে মানে যিসকলে 10,000 টকাটোৰ এই লিষ্টখন আপোনালোকে চাব বিচাৰে তেন্তে আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ একেবাৰে প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আপোনালোকক মই ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আৰু মানে বহুতৰে মই লিষ্টখন চেক কৰিছিলোঁ, মানে বহুতৰে মানে লিষ্টত মানে ধৰি লওক এটা পঞ্চায়তত মানে 5,000 হেৰি আহিছে, মানে 5,000 মানে মহিলাই ধৰি লৈছোঁ মিনিমাম 1,000 মহিলাই মানে হেৰি কৰিছে, আবেদন কৰিছে মহিলা উদ্যমিতা অভিযানত। আৰু তাৰ পৰা আপোনালোকৰ 1,000জনৰ নাম আহিছে, মানে এটা এক্সাম্পল দিছোঁ, 1,000জনৰ নাম আহিছে ধৰি লওক। এতিয়া সেইখিনি নামটো আপোনালোকৰ কিয় কটা গৈছে বা সেইসকলৰ নামটো কিয় পোৱা নাই মই এই ভিডিঅ'তে সকলো ষ্টেপ বাই ষ্টেপ মই দেখুৱাই দিম। গতিকে আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ একেবাৰে প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু এই ভিডিঅ'টো আপোনাৰ লগৰ বন্ধু বান্ধৱীসকলক হোৱাটছআপত ফেচবুকত আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই এই 10,000 টকাৰ লিষ্টটো অতি সোনকালে চেক কৰিব পাৰে। আৰু যিসকলৰ নাম আছে সেইসকলে কিন্তু 10,000 টকাটো অতি শীঘ্ৰেই আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব পাৰিব। আপোনালোকে এই 10,000 টকাৰ লিষ্টটো আপোনালোকে কেনেকৈ চাব এতিয়া বলক মই দেখুৱাই দিওঁ, আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই থাকিব। তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ এই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা এই লিষ্টখন চাবলৈ হ'লে আপোনালোকৰ পোনপ্ৰথমতে এইটো ৱেবছাইটত আহিব লাগিব। মই এইটো ৱেবছাইটৰ লিংক এইটো ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিম, আপোনালোকে তাতে ক্লিক কৰি এইটো ৱেবছাইটত আহিব। এইটো ৱেবছাইটত অহাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। প্ৰথমতে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা বুলি লিখা থাকিব। তাৰপিছত আপোনালোকৰ চাব ইয়াত ডিষ্ট্ৰিক্ট ৱাইজ ডাটা বুলি লিখা আছে। গতিকে আপোনালোকে ইয়াত প্ৰথমতে চাব যে আপোনালোকৰ মানে প্ৰথমতে চিৰিয়েল নাম্বাৰটো থাকিব, তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নেমটো ইয়াত থাকিব। ফৰ্ম কালেক্টেড মানে কিমান ফৰ্ম এটা ডিষ্ট্ৰিক্টৰ পৰা কালেক্ট কৰা হৈছিলে আৰু কিমান ফৰ্ম এপ্ৰুভ কৰা হৈছে, কিমান ফৰ্ম ৰেজেক্ট কৰা হৈছে আৰু ৰিকমেণ্ডেড DLMACত মানে কিমান আছে। গতিকে আপোনালোকে সব তথ্য ইয়াত পাই যাব। তাৰপিছত আপোনালোকে ইয়াত চাব যে আপোনালোকৰ মানে কোনটো ডিষ্ট্ৰিক্ট হয়, আপোনালোকৰ ডিষ্ট্ৰিক্টটো মানে আপোনালোকে চিলেক্ট কৰি ল'ব। মই এক্সাম্পলৰ কাৰণে মোৰ এটা মানে ডিষ্ট্ৰিক্টটো মই এটা এক্সাম্পলৰ কাৰণে চিলেক্ট কৰিছোঁ। আপোনালোকৰ নিজৰ মানে ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰিব। যেতিয়া আপোনালোকে ডিষ্ট্ৰিক্টৰ ওপৰত এটা ক্লিক কৰিব তেতিয়া আপোনালোকৰ মানে ৱেবছাইটটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পাছত আপোনালোকে ইয়াত চাব যে প্ৰথমতে আপোনালোকৰ মানে কিমান মানে ডিষ্ট্ৰিক্টত আপোনালোকৰ কিমান মানে ব্লক আছে, এই ব্লকখিনিৰ নাম আপোনালোকৰ তলফালে ইয়াত আহি যাব, গোটেইখিনি চাব। গতিকে মই যিটো ডিষ্ট্ৰিক্টত চিলেক্ট কৰিছিলোঁ এইটো ডিষ্ট্ৰিক্টত মানে 5খন হেৰি আছে, ব্লকৰ নাম আছে। তাৰপিছত আপোনালোকৰ ফৰ্ম কালেক্টেড মানে কিমান ফৰ্ম কালেক্ট কৰা হৈছে আৰু কিমান ফৰ্ম এপ্ৰুভ কৰিছে আৰু কিমান ফৰ্ম ৰিজেক্ট কৰিছে আৰু ৰিকমেণ্ডেড টু DLMACত মানে কিমান আছে। গতিকে আপোনালোকে ইয়াত চাব যে আপোনালোকৰ মানে যিটো আছে প্ৰথমতে যিটো আছে আপোনালোকৰ ব্লকৰ নামটো বোৰবান্দা বুলি লিখা আছে। গতিকে আপোনালোকে বোৰবান্দা চাব কিমান ফৰ্ম কালেক্ট কৰা হৈছিলে 19,936টা, তাৰে আপোনালোকৰ এপ্ৰুভ হৈছে 18,828টা আৰু ৰিজেক্ট গৈছে 1108টা। গতিকে আপোনালোকৰ কপলিত চাব যে 13,998টা মানে ফৰ্ম মুঠ কালেক্ট কৰা হৈছিলে আৰু আপোনালোকৰ ফৰ্মটো এপ্ৰুভ কৰা হৈছে আপোনালোকৰ 12,003টা আৰু তাৰপিছত ৰিজেক্ট গৈছে 1,995টা। গতিকে আপোনালোকৰ মানে এইটো আপোনালোকে প্ৰথমতে চাব 19,900 মানে আপোনালোকৰ ফৰ্ম কালেক্ট কৰা হৈছিলে, তাৰপিছত আপোনালোকৰ 18,800 1000 মানে কমি গৈছে। গতিকে আপোনালোকে চাব পাৰিছে ইয়াত। গতিকে আপোনালোকৰ মানে কোনসকলৰ নামটো কটা গৈছে বা কোনসকলৰ নামটো এই লিষ্টত অহা নাই, গতিকে আপোনালোকে সেইটো কিহৰ কাৰণে অহা নাই, আপোনালোকৰ মানে যিসকলৰ নেকি 4চকীয়া বাহন আছে বা আপোনালোকৰ JCB আছে, ট্ৰেক্টৰ আছে বা 4চকীয়া কিবা বাহন আছে, গতিকে আপোনালোকে সেইসকলে নাপাব। আৰু যিসকলে নেকি মানে আপোনালোকৰ ধৰি লওক কিবা মানে চাকৰিয়াল আছে বা কিবা বিজনেছ আছে বা
আপোনালোকৰ মানে 5 লাখতকৈ ওপৰত মানে আপোনালোকৰ হেৰি হয় আয় হয়, গতিকে আপোনালোকে সেইসকলে নাপাব। গতিকে আপোনালোকে নিশ্চয় চাগে বুজিয়ে পাইছে। আৰু আপোনালোকে নাপাব যে দুটাতকৈ বেছি সন্তান থকা মাতৃসকলেও কিন্তু এই টকাটো আপোনালোকে লাভ কৰিব নোৱাৰিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানত। গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে যে আপোনালোকৰ কিহৰ কাৰণে নামটো কটা গৈছে। এইটো কিন্তু আপোনালোকৰ একেবাৰে মানে আপোনাৰ দিল্লীৰ পৰা ভেৰিফিকেশ্যন হৈ আহিছে এই লিষ্টটো। আপোনালোকে মানে গম পাব যে কাৰ কাৰ নামটো কটা গৈছে। আপোনালোকৰ কিন্তু সেইটো মানে এতিয়ালৈকে দেখুওৱা নাই, মানে কিমান পঞ্চায়তত মানে কিমানজনৰ নাম আহিছিল বা কিমানজনে এপ্ৰুভ কৰা হৈছে সেইটো দেখুওৱা নাই। অকল মানে আপোনালোকৰ ব্লকত মানে আপোনালোকৰ ব্লকত মানে কিমানজনে ফৰ্মটো মানে কালেক্ট কৰা হৈছিলে আৰু কিমানজনৰটো এপ্ৰুভ হৈছে, কিমানজনৰটো ৰিজেক্ট হৈছে সেইটোহে দেখুৱাইছে। গতিকে আপোনালোকৰ যেতিয়া মানে পঞ্চায়তৰ বা আপোনালোকৰ যেতিয়া মানে হেৰিৰ নামটো থাকিব, 10জনীয়া নামটো থাকিব, সেইটো যেতিয়া লিষ্টটো আহিব মই আপোনালোকক লগে লগে ভিডিঅ'টো বনাই আপোনালোকক দেখুৱাই দিম। তো আপোনালোকে যদি আজিৰ এইটো ভিডিঅ'ৰ পৰা কিবা এটা শিকিব পাৰিছে তো আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু এই ভিডিঅ'টো আপোনাৰ লগৰ বন্ধু বান্ধৱীসকলক হোৱাটছআপত ফেচবুকত আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই নিজৰ মানে হেৰিটো লিষ্টখন আপোনালোকে সেইসকলে যাতে চাব পাৰে।